গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল কন ব্লগছ। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ মানে আগতীয়াকৈ। আজি যিহেতু গৰু বিহু আৰু আজি গৈ আছোঁ শিৱসাগৰ। বৰ্তমান মই অকলে সৰুপেটাৰ পৰা গুৱাহাটীলৈকে অকলে যাম। তাৰ পৰা বাৰু গুৱাহাটীৰ পৰা লগৰ এটা আছে ৰাহুল, লগ পাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। আৰু বৰ্তমান বাজিল 5:50 পাৰ হৈ গ'ল, 6টা বজাত ট্ৰেইন আছে। বৰ্তমান অকলে আহি আছোঁ এইটো ৰাস্তাৰে। একো নাই, বৰ্তমান আগতছে অলপ কিছু ৰাস্তা পৰিৱৰ্তন হৈ গৈছে। আগতে হৈছিলোঁ এইটো ৰাস্তাইদি, বৰ্তমান ৰাস্তা চাস্তা বনাই আছে আৰু হয়তো কালভাৰো দিব তাত, এইবিলাক আনি দি দিছে বাৰু। এতিয়া আৰু তাত গৈ কিনে আপোনালোক কৈছিলে যে শিৱসাগৰ যাম বুলি, আৰু হল দিয়ক যাওঁতো। মানে ট্ৰেইনেদি এইবাৰ ফাৰ্ষ্ট টাইম যাম, কেনেকুৱা এক্সপিৰিয়েঞ্চ আপোনালোকক জনাম। আৰু ৰাস্তাৰ মাজতে গাঁথা গাইছে, মানে এইফালেদি সেই দিব না, কালভাৰ দিব যিহেতু ইয়াত পূৰা গাঁথা খান্দি এইবিলাক কালভাৰ বহাব। ইয়াত এইবিলাক সৰু সুৰা কথা, চাইডেদি নামি আহা কিবা কৰা। এটাই সেই গুৱাহাটীলৈকে মানে অকলে যাব লাগিব, সেই মানে কথা চথা পতা মানুহ চানুহ নাই। হ'ব দিয়ক। এই গাইছ মই ইমান শ্বৰ্টকাট ৰাস্তাই দি আহিছোঁ, আপোনালোকে দেখিলে ৰাস্তাটো চাওকচোন, মানে পূৰা শ্বৰ্টকাট ৰাস্তা। এইটো ষ্টেচনে পালোঁ বাৰু, মানে যিখিনি আহিছোঁ মানে শ্বৰ্টকাট ৰাস্তাই দি আহিছোঁ। এতিয়া আৰু গুৱাহাটীলৈকে গীত শুনি যাব লাগিব গাইছ, হেডফোনডাল আনিছোঁ না, চাম দিয়ক। আৰু তাৰ পৰা আৰু ৰাহুলে ৰাতি বা কেইটা ট্ৰেইন আছে সকলো আপডেট দি আছোঁ। আৰু মই আকৌ ঘৰত খায়ো অহা নাই, কিবা খাব লাগিব ইয়াত। প্ৰথমে খাওঁটো মেইন। গাইছ বৰ্তমান গুৱাহাটীৰ উজান বজাৰত আছোঁ, ৰাহুলৰ ৰুমত। বৰ্তমান ৰুমটো বাৰু এইফালে, কিন্তু বেলকনিত অকণমান বহিছোঁ সন্ধিয়া, মানে কিবা এটা ভাল লাগিছে ইয়াত বহি। আৰু আমাৰ ট্ৰেইন আছে প্ৰায় 9টামান বজাত। আমি ইয়াৰ পৰা 7টা মানত ওলাই যাম। সি বৰ্তমান দোকানত গৈছে, দোকানৰ পৰা আহিলে আপোনালোকক দেখুৱাই আছোঁ, মানে কোন চলিটো হ'ব। এতিয়া অকণমান ইয়াৰ পৰিৱেশটো চাওক। এয়া উজান বজাৰ সোঁপিনে, এইপিনেদি এইটো ৰাস্তা বৰ্তমান ওখ, এইফালে বঢ়িয়া এটা প্লেচ। তো গাইছ ফাইনেলি শিৱসাগৰ যাই পোৱা নাই, যোৰহাট আহিব, যোৰহাটত নামিছোঁ। মানে তাৰ পৰা মানে ট্ৰেইনখন মানে শ্ল' মাৰে, মানে লাহে লাহে যায়, সেইকাৰণে আমি যোৰহাটৰ পৰা মানে বাছেৰে যাম। আৰু যোৰহাট আহি গৈছোঁ আমি প্ৰায় 9 ঘণ্টামান। ট্ৰেইনত টোপনি নাহে গাইছ, পূৰা ইয়াৰো পূৰা টোপনি নাই। আৰু মোৰ লগত অহা কথা কৈছিলোঁ যে আহিছে ৰাহুল, আমি দুজনে আহিলোঁ বাৰু। এতিয়া আৰু বাছেৰে না কি কওঁ, কেনে লাগছি? ট্ৰেইনত গাইছ গা চা বিকে গৈছে। আৰু ইয়াত অকণমান চাওকচোন, মানে যোৰহাটৰ পৰিৱেশ এনেকুৱা, মানে পুৱাৰ পৰিৱেশ এইটো এটা। আজি আমিও বিহু চাম, আপোনালোককো বিহু দেখুৱাম। আৰু ইয়াত অকণমান এক্সাৰচাইজ চব চলি আছে। বৰ্তমান বাছত আছোঁ, আৰু বাছত খালিয়ে চব। আৰু বৰ্তমান সময় হৈছে 6:28 বৰ্তমান। বাছৰ পৰা নামি আমি উঠিছিলোঁ আমি মেজিকত, আৰু বহুত বেছি যাম। অকণমান আমি বুলি এতিয়া ৰংঘৰ পালোহি। আৰু এতিয়া আপোনালোকক আমাৰ ইয়াৰে ৰংঘৰৰ মানে পৰিৱেশটো দেখুৱাম, আৰু কিমান বেছি মানুহ চাওক। আৰু এনেকৈ ৰংঘৰৰ সন্মুখত চলি আছে হুঁচৰি, এটাৰ পিছত এটা হুঁচৰি দল আহি আছে, হুঁচৰি গীত বিহু পৰিৱেশন কৰি আছে। এতিয়া অকণমান আমি ৰংঘৰৰ মানে ওচৰলৈ যাম, আপোনালোকক দেখুৱাম। ৰংঘৰৰ বাকৰিত এনেকুৱা এটা পৰিৱেশ দেখি খুবেই ভাল লাগিছে। পূৰা যি দেখিছোঁ মানে আপোনালোককো সেয়ে দেখাইছোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু মোৰ ৰংঘৰত এবাৰ আহিছিলোঁ 2023-ত, সেইটো ভিডিঅ' বাৰু মই লিংকটো দি দিম, যদি আপোনালোকে চোৱা নাই এবাৰ চাই ল'ব। আৰু এতিয়া অকণমান ইয়াৰ পৰিৱেশটো চাওক, ভিউটো চাই লওক।
ডাবল কেমেৰা পিছফালে দেখিছে আপোনালোকে বেকগ্ৰাউণ্ডত জয় হৰি বোলা জয় ৰাম বোলা মান দেখা আছিলে মান তৰাই জুৰি আছিলে নৰিয়া কৰি যেতিয়া শুনিলে বিহুৰে বাতৰি যেতিয়া শুনিলে বিহুৰে বাতৰি আহিলে লাখুটি ধৰি ভাল ভাল বোলে ৰাইজৰে ৰাইজৰ ভালে মানে আমাৰো ভাল ৰাইজৰ কুশলৰ অৰ্থে মৰমে নাজৰি বান্ধু হবে মিলি চেনেহৰ বিহুতি আমি অসমীয়া বিহু বলিয়া আমাৰ মন ভাঙোতা কোনোৱে নাই হবে মিলি ফুৰিছো হুঁচৰি গায় আৰু এনেকৈয়ে ৰংঘৰৰ বাকৰিত সেইবাৰ বিহু চাই গ'লোঁ আৰু যদি আপোনালোকে ৰংঘৰত আহি পোৱা নাই তেনেহ'লে আহি চাব নিশ্চয় ভাল পাব বিহু নাথাকিলেও আহিব পাৰিব